From question to ami sam. I am working here from 2008. অসমীয়া মিনিংটো এনেকুৱা ধৰণৰ যে মই 2008 চনৰ পৰা কাম কৰি আছো। এইটো অসমীয়া মিনিংহে, কিন্তু আমি যদি ইংৰাজীৰ গ্ৰামাৰৰ পইণ্ট অফ ভিউৰ পৰা চাওঁ তেতিয়াহ'লে এই সেন্টেন্সটো কাৰেক্ট নহবও পাৰে, আৰু যদি কাৰেক্ট নহয় তেতিয়াহ'লে আমি এই তিনিটা অপচনৰ কোনটো অপচন হয় সেইটো চাম। এতিয়া আমি এনসাৰটোলৈ যোৱাৰ আগত যদি আমি টেন্সৰ ভাগবিলাক অলপ চাই লওঁ, টেন্সৰ ভিতৰত এটা টেন্সৰ ভাগ আছে যাক আমি কওঁ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। টেন্সৰ বিভিন্ন ভাগৰ ভিতৰত এটা ভাগ হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো কেনেকুৱা ধৰণে ইউজ কৰা হয়, এটা কাৰ্য যিটো কাৰ্য পাষ্টত মানে ষ্টাৰ্ট হয়, পাষ্টত কাৰ্যটো ষ্টাৰ্ট হয়, মই একদম সিম্পল ফৰ্মত কৈছো, পাষ্টত কাৰ্যটো ষ্টাৰ্ট হয়, যেতিয়া আমি এই সেন্টেন্সটো লিখো তেতিয়াও তাৰ মানে কাৰ্যটো কন্টিনিউ চলি থাকে, মানে পাষ্টত আৰম্ভ হয় আৰু যেতিয়া আমি সেন্টেন্সটো লিখো তেতিয়াও কাৰ্যটো চলি থাকে। আমি যদি এক্সাম্পল হিচাপে লওঁ যে এইটোৱে আমি ল'ব পাৰো, আই এম ৱৰ্কিং হেয়াৰ ফ্ৰম 2008, মানে 2008তে সাপোজ যে আই কৈছে, মই এক্স বুলি ক'লো, এক্স নামৰ ব্যক্তিজনে ফৰ এক্সাম্পল 2008তে কাৰ্যটো কৰা ষ্টাৰ্ট কৰিছিল, আৰু এই কাৰ্যটো 2008ত কৰা ষ্টাৰ্টহে কৰিছিল, কিন্তু কাৰ্যটো শেষ হোৱা নাছিল, আৰু যেতিয়া আমি সেন্টেন্সটো লিখিছো তেতিয়ালৈকে এই কাৰ্যটো কন্টিনিউ ব্যক্তিজনে কৰি আছে, অৰ্থাৎ পাষ্ট 2008ত ষ্টাৰ্ট কৰিছিল আৰু এতিয়া সাপোজ 2026 লৈ কাৰ্যটো তেওঁৰ মানে জবটো কৰি আছে। এনেকুৱা ধৰণৰ মানে সেন্টেন্সবোৰ বুজাবৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো ব্যৱহাৰ কৰা হয়। আৰু এই টেন্সটোৰ বাক্যবিলাক কেনেকুৱা ধৰণৰ হয়, যিটো সাবজেক্ট আহে, সাবজেক্টটোৰ লগত হেভ বা হেজৰ এটা আমি ইউজ কৰো, তাৰ পাছত এটা বিন ইউজ কৰো, তাৰ পাছত যিটো মেইন ভাৰ্ব থাকিব, মেইন ভাৰ্বটোৰ লগত আইএনজি, মেইন ভাৰ্ব প্লাস আইএনজি টো ইউজ কৰিম, আৰু তাৰ পাছত জেনেৰেলি সিন্স বা ফৰ ইউজ কৰা হয়। এইটো হৈছে গঠন। এটা ইয়াত যিটো দিছে যে সাবজেক্ট হৈছে ইয়াতে আই, আৰু আই কি কৈছে যে 2008 চনৰ পৰা কাৰ্যটো কৰি আছে, 2008 চনৰ পৰা কাৰ্যটো কৰি আছে, আৰু কাৰ্যটো আমি বুজিম কি সেন্টেন্সটো যে যেতিয়া আমি সেন্টেন্সটো লিখিছো তেতিয়াও সেই জবটো বা কাৰ্যটো কৰি আছে। গতিকে সাবজেক্টটো থাকিল, সাবজেক্টটোৰ পিছত আমি কি কৈছো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ মতে হেভ বা হেজ আহে, গতিকে আইৰ লগত হ'ব হেভ, তাৰ পাছত এটা ফৰ্ম কৈছো কি বিন, আৰু মেইন ভাৰ্বটো দিয়া আছে ৱৰ্কিং, অৰ্থাৎ হেভ বিন ৱৰ্কিং, গতিকে কোনটো আছে হেভ বিন ৱৰ্কিং হেয়াৰ, ফ্ৰম দিয়া আছে। এনেকুৱা সেন্টেন্স বিলাকত আমি কি কৈছো সিন্স বা ফৰ ইউজ কৰা হয়, গতিকে হেভ বিন মেইন ভাৰ্বটো আছে ৱৰ্ক, ৱৰ্কিং হেয়াৰ, সিন্স টু ইউজ, ফ্ৰম টু ইউজ নহয়, সিন্স ইউজ হয়, গতিকে I am working here from 2008 নহয়, I have been working here from গুছি since হ'ব, since 2008, গতিকে অপশন কোনটো আছে have been working here since, গতিকে আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন এ। You cannot get good marks unless you don't work hard। এবাৰ আমি এনেই বুজাৰ কাৰণে অসমীয়াত সেন্টেন্সটো কি কৈছে সেইটো চাম, তাৰ পিছত যেহেতু আমাৰ মূল পাৰপাস এছামিছত এক্সপ্লেইন কৰা নহয় যে এই সেন্টেন্সটো যিখিনি গ্ৰামাৰৰ ভুল দিয়া আছে সেই গ্ৰামাৰৰ ভুলখিনি আমি অপশন ওয়াইজ কাৰেক্ট কৰা। গতিকে আমি প্ৰথম আমি এছামিছত এবাৰ মিনিংটো চাম। মিনিংটো কি কৈছে, ইউ ক্যানট গেট গুড মাৰ্কস, তুমি ভাল মাৰ্ক পাব নোৱাৰা আনলেছ ইউ ডোন্ট ওয়ার্ক হার্ড, যদিহে তুমি পৰিশ্ৰম নকৰা তেতিয়াহ'লে তুমি ভাল মাৰ্ক পাব নোৱাৰা। এইটো জাস্ট এটা এছামিজ মিনিং আমি কোৱাৰ কাৰণে কৈছো, কিন্তু যদি আমি এটা গ্ৰামাৰৰ পইণ্ট অফ ভিউৰ পৰা সেন্টেন্সটো ইমপ্ৰুভ কৰিব যাওঁ বা সেন্টেন্সটো যিখিনি ৰং আছে সেইখিনি যদি আমি কাৰেক্ট কৰো, ৰং কোনখিনিত থাকিব, কাৰণ আমাক ইয়াতে মাৰ্ক কৰি দিয়াই আছে, যিখিনি অংশত মাৰ্ক কৰি দিয়া আছে সেইখিনি অংশত
কিবা নহয় কিবা ৰং থাকিব পাৰে আৰু যদি ৰং নাথাকে তেতিয়াতো আমি নো ইম্প্ৰুভমেন্ট এইটো অপচনতে ক্লিক কৰিম এতিয়া আমি বুজিম কি আনলেছৰ মিনিংটো আনলেছ ইউ ডোন্ট এই যেটো আনলেছ ওয়ার্ড আছে আনলেছ ওয়ার্ডটোৱে অলৰেডি নিগেটিভ মিনিং বুজায় নিগেটিভ মিনিং আনলেছ ওয়ার্ডটোৱে অলৰেডি নিগেটিভ মিনিং বুজায় গতিকে আমি আনলেছৰ লগত আর don't use don't did not বা এনে কিবা নিগেটিভ another নিগেটিভ ওয়ার্ড এটা ইউজ কৰাৰ প্ৰয়োজন নাই গতিকে unless you don't বুলি কোনো কথা নাই unless you don't এ যেটো বুজাব unless you এ সেম কথা বুজাব কাৰণ unless এ নিগেটিভটো বুজায় unless you work hard গতিকে আমাক don't খিনি নালাগে আমাৰ কারেক্ট খিনি হ'ব unless you গতিকে unless you দিয়া আছে আমাক অপচন বি টু they will arrive today night ইয়াত দিছে টুডে নাইট আৰু এজ ইউজুৱেল যিখিনি অংশত মাৰ্ক কৰা আছে ডাৰ্ক সাৰ্কেল টাইপ কৰি দিব সেইখিনি আমি ইমপ্ৰুভ কৰিব লাগিব জেনাৰেল সেন্সত আমি সেইখিনি কাৰেক্ট কৰিব লাগে এতিয়া আমি এবাৰ এছামিজ মিনিংটো চাম অসমীয়াত কি কৈছে যে দে উইল এৰাইভ টুডে নাইট এনে ক'বলৈ গ'লে যে তেওঁলোকে আজি নিশা উপস্থিত হ'ব এটা জাস্ট কোৱাৰ কাৰণে যে তেওঁলোকে আজি নিশা উপস্থিত হ'ব কিন্তু টুডে নাইট এনেকুৱা ধৰণে ইংৰাজীত মানে ফ্ৰেজ খিনি লিখা নহয় বা ইউজ কৰা নহয় টুডে নাইট বুলি টুডে নাইটৰ কাৰণে কি ইউজ কৰিম এটা ইয়াত কৈছে যে এট নাইট যদি আমি এট নাইটটো ইউজ কৰো নাইটৰ আগত এট প্ৰিপজিশন বহে এইখিনি ঠিকই আছে কিন্তু দে উইল এৰাইভ এট নাইট তেওঁলোকে নিশা উপস্থিত হ'ব সেইটোহে বুজাব কিন্তু আজি নিশা নে কালি নিশা সেইটো ক্লিয়াৰ মেনশন নহয় কিন্তু ইয়াতে টুডেটো দিয়া আছে যে আজি নিশা উপস্থিত হ'ব গতিকে এট নাইটটো প্ৰিপজিশনৰ পইণ্ট অফ ভিউৰ পৰা কাৰেক্ট হলেও মিনিংটো নাহে গতিকে সেকেন্ড অপশন আছে টু নাইটৰ মিনিংটো ইয়াত যেটো দিয়া আছে টুডে নাইট নে আজি নিশা কিন্তু টুডে নাইট বুলি কোৱা নহয় টুডে নাইটৰ পৰিৱৰ্তে টু নাইট বুলি কোৱা হয় এনে গতিকে কারেক্ট অপশন হ'ব বি বাকি অপশন দুটা যদি চাও এট নাইট প্ৰথমটোৱে নহলে এট নাইট টুডে তেনেকুৱা কোনো ধৰণৰ ইউজ কৰা নহয় আৰু ফৰ্থত কৈছে নো ইমপ্ৰুভমেন্ট মানে যেটো আছে সেইটো কারেক্ট আছে যেটো আছে এটোটো কারেক্ট নাই গতিকে আমাৰ কারেক্ট অপশনটো হ'ব টু নাইট গতিকে ফুল মানে কারেক্ট সেন্টেন্সটো হ'ব দে উইল এৰাইভ টু নাইট তেওঁলোকে আজি নিশা উপস্থিত হ'ব